এটা ইঞ্জিন ওভাৰঅল কৰোঁতে যিমানখিনি এনাবন আঠাত দৰকাৰ হয় সিমানখিনি আঠা ইয়াতে ঢুকিছে পাৰফেক্ট অলৰেডি হৈছে আৰু তেনেকুৱা এটা কণ্ডিশ্যন হৈ থাকিলে DPF চিষ্টেম সোনকালে ফেল হৈ যাব চলিব বুলি পেলাই আশা কৰিছিলোঁ নচলিলে ফেল হৈ আৰু ইয়াতে এনেকুৱা ধৰণৰ কাম হৈছে যিটো কেতিয়াও কৰিব নালাগে তো এইটো কমপ্লিট ইজিয়াৰ চিষ্টেম ভাবিবৰ কাৰণে একদম মানে আপুনি বাধ্য হ'ব যে এনেকুৱা কাম জানো ইঞ্জিনত এইখন হেড অৰিজিনেল হয়নে নহয় কেনেকৈ গম পাব ইয়াতে দেখিছে এইটো পাৰ্ট নাম্বাৰ লগতে মাহিন্দ্ৰাৰ ল'ব আৰু ইয়াতে ছেম পাৰ্ট নাম্বাৰ লগতে মাহিন্দ্ৰাৰ ল'ব আৰু চিৰিয়েল নাম্বাৰ এইখিনি হৈ গ'ল কমপ্লিট টাৰ্বো এছেম্বলি যিখিনি এতিয়া নতুনৰ সৈতে আমি ৰিপ্লেচ কৰিব লাগিব ভাল কাম কৰে আমাৰ হাৰুণে মোৰ গাড়ীখন বৰ্তমান বহুত ভাল হৈছে আগত কৰিও বাই মিষ্টেক ইঞ্জিনত যদি কিবা এটা প্ৰব্লেম আহে সময়ত যদি ৰাইট ডিচিশ্যন নলয় তেতিয়াহ'লে এটা ইঞ্জিন বৰবাদ হৈ যায় এইখন হৈ গ'ল 2022 চনৰ বলেৰো BS6 তো এয়া চাওক ইঞ্জিন বেৰ এৰিয়াত কাম চলি আছে আৰু ইয়াতে কি কাম হ'ব জানে এতিয়া চলি আছে মানে কি কয় টাৰ্বো ৰিমুভ কৰি আছে DPF চিষ্টেম ইয়াৰ পৰা ৰিমুভ হ'ব লগতে চিলিণ্ডাৰ হেড খোলা হ'ব 1,40,50 এনেকুৱা কিবা চলিছিলে নেকি ইনষ্টলমেণ্ট ক্লাছৰ মিটাৰত মই ইমান বেছি গুৰুত্ব নিদিলোঁ যিগতিকে প্ৰব্লেম বহুত ডাঙৰ ভিডিঅ'টো মানে মাজৰ পৰা ষ্টাৰ্ট কৰাৰ কাৰণ ভাবিলোঁ যে কাষ্টমাৰৰ মানে কি মানে কনফিউজনত আছে এইখন গাড়ী আচলতে ছেকেণ্ড অনাৰ হয় ফাৰ্ষ্ট অনাৰ কোনোবা বেলেগ আছিলে আৰু এই গাড়ীখনত ষ্টাৰ্টিঙৰ পৰাই মানে কি হৈছিলে এটা অভাৰ হিটিঙৰ প্ৰব্লেম আছিলে অভাৰ হিটিং মানে কেনেকুৱা গাড়ীখন ধৰি লওক 100-150 কিলোমিটাৰ গাড়ী চলাই দিছে আৰু তেনেকুৱা অৱস্থাত যদি 120 স্পীড যদি গাড়ী কণ্টিনিউ যদি 5-6 মিনিটৰ কাৰণে চলে তেতিয়াহ'লে ইনষ্ট্ৰুমেণ্ট ক্লাছৰ মিটাৰত নৰ্মেলি বলেৰৰ 5 ডাণ্ডা মানে 5টা ঘাট হিটাৰৰ দেখুৱাব লাগে হিটাৰ টেম্পাৰেচাৰ ইঞ্জিন টেম্পাৰেচাৰৰ আৰু সেইটো শেষত গৈ পেলাই হয় কিমান জানে মোটামুটি 7টালৈকে আহি যায় 7টালৈকে আহি পেলাই চাবি পাত ব্লিংক কৰিব ধৰে মানে য'ত হিটাৰৰ এই ৱাৰ্ণিং লেম্প ইনষ্ট্ৰুমেণ্ট ক্লাছৰ মিটাৰ এইটো ব্লিংক কৰিব ধৰে আৰু যদি স্কেনিং কৰা হয় তেতিয়াহ'লে হিটাৰ টেম্পাৰেচাৰৰে ফল্ট ক'ড দেখুৱায় হিটিং প্ৰব্লেমৰ লগত ৰিলেটেড বস্তু চাব লগা আছে নহয় গোটেই চোৱা হৈ গৈছে আৰু শেষত মই এতিয়া গাড়ীখনত দুটামান এনেকুৱা বস্তু পাইছোঁ যিকেইটা মানে ভাবিবৰ কাৰণে একদম মানে আপুনি বাধ্য হ'ব যে এনেকুৱা কাম জানো ইঞ্জিনত হ'ব পাৰে নেকি আচলতে হয় কিছুমান গেৰেজত হয় আৰু য'ত হয় এনেকুৱা ধৰণৰ কাম ইঞ্জিন ফেইল হৈ যায় ছাকচেছ নহয় কেতিয়াও এতিয়া প্ৰব্লেমকেইটা দেখুৱাই লৈছোঁ চিলিণ্ডাৰ হেড খুলিবৰ কাৰণে ইফালে বৰ্নেটটো গোটেই একদম চবখিনি মানে বাহিৰ কৰি দিয়া হৈছে আৰু এতিয়া টাৰ্বটো ইফালে খুলি আছে এনেকুৱা লাগিছে এটা ইঞ্জিন ওভাৰঅল কৰোঁতে যিমানখিনি এনাবন আঠাত দৰকাৰ হয় সিমানখিনি আঠা ইয়াতে ঢুকিছে তো ইয়াতে কিমানখিনি আঠা ইয়াতে দেখিছে বডিত লাগি আছে চিলিণ্ডাৰ হেডত আৰু এই যিটো ৱাটাৰ লাইন আছে মেইন হজ পাইপৰ পৰা এইটো টোটেলি ব্লক আছিলে আৰু ভিতৰৰ পৰা যেনেকুৱা ধৰক ইনটেক মেনিফুলৰ লাইনবিলাকৰ ভিতৰত কি হয় কাৰ্বন ডিপজিট হয় এনেকুৱা ধৰণৰ ঠিক আছে এই প্ৰব্লেমটো কুলেন লাইনত হৈ আছে তো এইটো এটা বেলেগ ফাণ্ডা হয় ঠিক আছে এইটো ফাণ্ডাৰ কাৰণে কি কৰা গৈছে হেডটো ইয়াতে ৰিমুভ কৰা হ'ব আৰু তলত কণ্ডিশ্যনটো চেক কৰা হ'ব আৰু দুটামান বস্তু এইফালে আছে হেড খুলিবৰ কাৰণে যিমানখিনি আউটাৰ ফিটমেণ্ট খুলিব লগা হয় তো গোটেইখিনি ফিটিং ইয়াতে খুলি ৰখা আছে তো মেইন পইণ্ট হৈছে ইয়াতে আমাৰ ইনটেক মেনিফুল তো কাষ্টমাৰৰ কথা হ'ল যে ইনটেক মেনিফুলৰ আপডেট অলপমান আছে যে ইনটেক মেনিফুল বেয়া আছিলে মেকানিকে জবৰদস্তি চলাই দিছে আৰু এইটো মোক এতিয়া ৰিপ্লেচ কৰিব কৈছে কিন্তু ৰিপ্লেচটো হ'ব কিন্তু তাৰে আগৰ কণ্ডিশ্যনটো দেখুৱাইছোঁ তাত যিমান বন পেজ লগোৱা আছিলে যিটো এনাবন আঠা তো ইয়াতে দেখিছে এই যিটো লাইন হয় এইটো ৱাটাৰ লাইন হয় আৰু ইয়াতে 80% এৰিয়া ব্লক হৈ গৈছে ইঞ্জিনৰ ভিতৰত কুলেন সোমাবৰ কাৰণে যদি 80% ব্লক হৈ থাকে ইয়াতে 20% মানে এৰিয়া খোলা থাকে তো পানীৰ ফ্ল' কোনফালে ৰ'টেট হ'ব তো এইটো এটা ডাঙৰ ফল্ট হয় যিটোত ইঞ্জিন ফেইল হোৱাৰ 100% চান্স থাকে তো এইটো হৈ গ'ল বাকী টোটেল বডি কণ্ডিশ্যন দেখুৱাইছোঁ ভিতৰত যি গতিকে ইনটেক লাইন বহুত কাৰ্বন আছে তো এইটো হৈ গ'ল ইজিয়াৰ চিষ্টেমৰ লগত বহুত ডাঙৰ চেৰচাৰ হৈছে আৰু ইয়াতে এনেকুৱা ধৰণৰ কাম হৈছে যিটো কেতিয়াও কৰিব নালাগে কিন্তু তাৰে আগৰ কণ্ডিশ্যনটো চাওক ইয়াতে এইবিলাক এনাবন আঠা লগোৱা হৈছে ইয়াতে এইবিলাক এনাবন আঠা দিয়া হৈছে আৰু এনেকুৱা নহয় অলপ চলপ দিছে ইয়াতে এনাবন আঠাৰ 1% দৰকাৰ নহয় ঠিক আছে ইয়াতে এনাবন আঠা কোনো দিবৰ কাৰণে দৰকাৰে নাই কিন্তু দি দিছে নাজানো এইটো কি প্ৰব্লেমৰ কাৰণে দিছে তো আমি যিগতিকে কাম কৰিছোঁ কমপ্লিট চিষ্টেম চেক কৰি পেলাই ইয়াৰে যিমান গাস্কেট আছে ৰিপ্লেচ কৰিম আৰু বাকী এইফালে অইল চেম্বাৰ ফিউল ফিল্টাৰ লগতে কুলেনৰ যিবিলাক লাইন মহিন্দ্ৰাৰ যিটো অৰিজিনেল কুলেন আহে তো হাই টেম্পাৰেচাৰ কুলেন গাড়ীখনতো নাছিলেই অকল ৱাটাৰ আছিলে মানে অকল পানী আছিলে কিন্তু বাহিৰত দেখিছেনে এইবিলাক দেখিছে পিংক টাইপ হৈছে গোটেই যিমানবিলাক হজ পাইপ আছে প্ৰত্যেকডাল পাইপত পিংক টাইপ হৈ গৈছে এইটো এটা চাইন হৈ গ'ল ইঞ্জিন অভাৰ হিটিং প্ৰব্লেমৰ লগত ৰিলেটেড এটা ফল্ট আৰু বাকী ইফালে ৰেডিয়েটাৰ খুলি ৰখা আছে ৰেডিয়েটাৰৰ ভিতৰৰ কণ্ডিশ্যনটো দেখিছে যেনেকুৱা ইনটেক মেনিফুলৰ ভিতৰত মই দেখুৱাইছিলোঁ এইবিলাক ক'লা আছে দেখিছে কাৰ্বন ডিপজিট তো ৰেডিয়েটাৰৰ ফাণ্ডাটো তাত মই দেখুৱাইছিলোঁ যে ছেম ফাণ্ডা ইয়াতেও হৈ আছে ভিতৰত কুলেনৰ যিটো পিংক টাইপ এইটো লেয়াৰ হয় এইটো থাকিব লাগিছিল কিন্তু এইটো নাথাকি পেলাই ইয়াতে আছে ব্লেক তো ব্লেক থকাৰ কাৰণ সেইকাৰণে আমি চিলিণ্ডাৰ হেড খুলি আছোঁ আৰু হেড খুলি পেলাই ভিতৰত কি হৈ আছে সেইটো আপডেট দিম তো এইবিলাক হজ পাইপৰ অৱস্থা দেখিছে
মানে ইঞ্জিনত যিমানবিলাক হৰ্চ পাইপ লাগি আছে প্ৰত্যেকডাল হৰ্চ পাইপতে ওপৰত দেখিছে এইবিলাক গোটেই একদম পিং টাইপ হৈ আছে হেড যি গতিকে খুলি আছোঁ চিলিণ্ডাৰ হেড খোলাৰ পিছত ইয়াতে যি ফল্ট আছে সেইটোতো চল্ভ হৈয়ে যাব তাৰোপৰি গাড়ীখনৰ কোনো আইডিয়াই নাই যে টাইমিং চেইন কেতিয়া ৰিপ্লেচ হৈছে নহৈছে 1,20,000 কিলোমিটাৰৰ ভিতৰত টাইমিং চেইন ৰিপ্লেচ হ'বই লাগে আৰু যদি নহয় তেতিয়াও মানে কি হয় ইঞ্জিনত ডাঙৰ ঝাটকা আহি যায় মানে টোটেলি ইঞ্জিন ডেড হৈ যায় তো সেইটো কণ্ডিশ্যনত মানে মোটা খৰচ ঠিক আছে খৰচ বহুত লম্বা হৈ যায় সেইকাৰণে কি কৈছোঁ খুলিম যি গতিকে টাইমিং চেইন ৰিপ্লেচ কৰিম কমপ্লিট টাইমিং কিট ৰিপ্লেচ কৰি দিম মানে যিটো ফল্ট বিচাৰি পেলাই আমি গাড়ীখনত কাম কৰিব ষ্টাৰ্ট কৰিছিলোঁ আৰু একজেক্ট পইণ্টলৈকে গৈ পাইছোঁ মানে চিলিণ্ডাৰ হেডৰ গাস্কেট ইয়াতে যিবিলাক লাইন আছে এই লাইনবিলাক কোনোবাটো লাইন টোটেলি ব্লক হৈ গৈছে এইটো ক্লিয়াৰ আছে এইটো ক্লিয়াৰ আছে এইফালে এইটো নাই এইটো নাই মানে কিছুমান হোল ইয়াতে ব্লক হৈ গৈছে আৰু যিমানবিলাক হোল ইয়াতে ব্লক হৈ থকা অলপ দেখি আছোঁ এইবিলাক হৈ গ'ল ৱাটাৰ লাইন যেতিয়া ৰেডিয়েটাৰত থাকিব লাগে কুলেন আৰু ভৰোৱা যায় পানী অকল পানী ঠিক আছে এনেকুৱা কণ্ডিশ্যন হৈ যায় ভিতৰত চিলিণ্ডাৰ ব্লকৰ ভিতৰত যিমানবিলাক ৱাটাৰ লাইন আছে এইবিলাক হৈ গ'ল ৱাটাৰ লাইন ঠিক আছে তো প্ৰত্যেকটো লাইনৰ ভিতৰত এইবিলাক দেখিছে ৰাছ লাগিছে মামৰ লাগিছে আৰু এইবিলাকেই গৈ পেলাই শেষত এটা ডাঙৰ প্ৰব্লেম ক্ৰিয়েট কৰাই দিয়ে আৰু শেষত গৈ পেলাই এটা ইঞ্জিন খুলিব লগা কণ্ডিশ্যন হৈ যায় চিলিণ্ডাৰ হেডখনৰ কণ্ডিশ্যনটো দেখুৱাওক মেইন ফল্ট ইয়াতে আছে তো ফল্ট যেতিয়ালৈকে বিচাৰি পেলাই মানে গাড়ীখনত কাম কৰা নহয় এনে আইডিয়াত কাম কৰি দিলে একো কাম নহ'ব কাৰণ মেইন ফল্টলৈকে যাব লাগিব কি কাৰণত মানে চিলিণ্ডাৰ হেড খুলিব লগা হ'ল বা আমি হেডত ডাউট কৰিলোঁ যে এইটো এটা লাইন এই এটা লাইন এই বস্তুবিলাক দেখিছে এইটো চাওক এইটো লাইন ব্লক হৈ গৈছে এয়া খুলিলোঁ দেখিলে এইটো এটা ৱাটাৰ লাইন হয় ব্লক হৈ গৈছিল এইটো টোটেলি ব্লক ঠিক আছে এইটোও টোটেলি ব্লক এইটো 1% এটা খোলা আছে এইফালেতো 0% এইফালে যিটো পানীৰ মানে প্ৰেছাৰ এইফালেতো ল'বই নোৱাৰিব কোনোবাই গম পাব নেকি যে ইয়াতে এটা হোল আছে আৰু এইফালেদি পানীৰ মানে ইঞ্জিনৰ ভিতৰত যিবিলাক কুলেন ৰটেশ্যন হৈ থাকে তো কোনফালেদি ইয়াতে গম পাব এতিয়া চাব এয়া চাওক দেখিলে খুলি গ'ল একদম বিগ ফল্ট হয় এইটো দেখিছে লাইনটো ক্লিয়াৰ হৈ গ'ল এইবিলাক অন কেমেৰা কাম কৰি দেখুৱাৰ কাৰণ এটাই দেখিছেনে এই যিটো ফল্ট হয় এতিয়া এইটো কণ্ডিশ্যনত হেড চেঞ্জ কৰিব লগা এটা কণ্ডিশ্যন কিয় জানে এই যিবিলাক লাইন ইয়াতে ব্লক হৈ গৈছে দেখিছে এই লাইনবিলাক যিবিলাক ব্লক হৈ গৈছে এইফালেদি এতিয়া গাস্কেট লগালেও কি কৰিব জানে ধৰি লওক এইফালেদি গাস্কেটখন মই লগাইছোঁ কিন্তু ছাইডে দি পেলাই পানী লিক কৰিব আৰু যদি কিবাকৈ যদি এইফালেদি চিলিণ্ডাৰ হেডৰ ভিতৰত আহি যায় নহয় মানে য'ত ছাকশ্যন এৰিয়া থাকে ঠিক আছে এই চেম্বাৰৰ ভিতৰত যদি আহি যায় নহয় তেতিয়াহ'লে গাড়ী মিক্স কৰিব ষ্টাৰ্ট কৰিব আৰু হোৱাইট স্মোক দিব এইফালেদি যেতিয়া পানী ইয়াতে মিক্স হৈ পেলাই আহিব এইটো এটা ফল্ট ইয়াতে এইফালে ওচৰত দেখা এই লাইনটো ব্লক টোটেলি ব্লক হৈ গৈছে ইমান ডাঙৰ প্ৰব্লেম ক্ৰিয়েট হৈ থকাৰ পিছতো এইখন গাড়ী বহুত দূৰ জেগাত জাৰ্ণি কৰিছিলে কিন্তু কাষ্টমাৰৰ মনত বহুত ডাঙৰ এটা ভয় আছিলে আৰু বহুতে দেখুৱাইছিলেও কিন্তু ৰিজাল্ট 0 আৰু শেষত আমি খোলাৰ পিছত পালোঁ এয়া এতিয়া কথা হ'ল এই চিটুৱেশ্যনটোক হেণ্ডেল কেনেকৈ কৰা হ'ব বা ইয়াৰে ওপৰত কি কাম কৰিব লাগিব য'ত মানে 100% প্ৰব্লেম চল্ভ হ'ব কাম খুবেই চেলেঞ্জিং এইবিলাক দেখিছে আঠাৰ লেয়াৰ দেখিছে প্ৰত্যেকটো লাইনত আছে অলপমানহে মই উঠাই পেলাই দেখুৱাই দিলোঁ এই কিমান মোটা লেয়াৰ এইবিলাক দেখিছে এয়া চাওক কিমান মোটা লেয়াৰ তো ইমান আঠা লগাব দৰকাৰ নাই আৰু চবচে ঘাটিয়া আঠা এই আঠাটো কি কৰিব জানে এই আঠাবিলাক গৈ পেলাই এইফালে যেতিয়া অইল পাম্পৰ ভিতৰত সোমাব নহয় অইল পাম্প কি হৈ যাব ব্লক হৈ কি হ'ব গোটেই ইঞ্জিনৰ ওপৰত অইল উঠাব লাগে অইল উঠোৱা ৰাস্তাই বন্ধ হৈ যাব যেতিয়ালৈকে ব্লাড আপোনাৰ ঠিকে থাকিব তেতিয়ালৈকে আপুনি জিন্দা আছে যেতিয়া ব্লাড মানে ওপৰত উঠা বন্ধ হৈ যাব নহয় আপুনি ডেট খতম আপোনাৰ কাম আৰু সিমানলৈকে থাকিব তাতকৈ আৰু বেছি আগ নাবাঢ়ে ইঞ্জিনৰ ক্ষেত্ৰতো তেনেকুৱা যদি এইফালে অইল উঠা বন্ধ কৰি দিয়া নহয় ইঞ্জিন ডেট খতম আৰু কুলেনৰ লাইনটো দেখুৱালোঁ কুলেন যেতিয়া ওপৰত উঠিব নোৱাৰিব কুলেন যেতিয়া ৰটেশ্যন হ'ব নোৱাৰিব ইঞ্জিন ঠাণ্ডা নহ'ব ইঞ্জিন টোটেলি ডেড হৈ যাব ইনষ্টেণ্ট ডেড হৈ যাব আৰু ইঞ্জিন ডেড হ'ব কাৰণে এৰি দিয়া নিচিনা হৈ গৈছে ইমানবিলাক আঠা লগাবৰ কাৰণে এতিয়া দৰকাৰ নাই ইমান মোটা আঠাৰ লেয়াৰ লগোৱাৰ পিছতো এটা দেখিছেনে এইবিলাক লিকেজ এইফালেদি অলপ লিকেজ মানে যিমান বিচাৰিছিলে সিমানখিনি আঠা দি পেলাইও কিন্তু অইল লিকেজ ৰখাব নোৱাৰিল যাৰ কাৰণে এনেকুৱা এটা কণ্ডিশ্যন হৈ গৈছে ইজিয়াৰৰ কণ্ডিশ্যন দেখিছে এইটো ভাল্ভ টোটেলি মানে ব্লকেই বুলি ক'ব পাৰি এইফালে এই ৰাস্তাটো খোলা আছে ইয়াতে 4-5টা হোল মানে অপেন হৈ আছে বাকী এইফালে গোটেই ব্লক এইফালেও আঠা দেখিছে আঠা কিমান লগাইছে চব মানে একদম যিমান পাৰে ইমান আঠা লগাই পেলাই এইবিলাক কাম কৰিছে এই যিটো আঠা হয় এইটো মাৰুতি চুজুকিৰ অৰিজিনেল আঠা আৰু ইয়াতে যিটো এইবিলাক আঠা লগোৱা আছে এইবিলাক অৰিজিনেল আঠা নহয় নাজানো একদম পূৰা কি মিক্স হিচাপত ইয়াতে কাম কৰিছে আৰু এইটোৰ ভিতৰত মানে কণ্ডিশ্যন একেবাৰে বেয়া অৱস্থাত আছে টাইমিং চেইন যি গতিকে কাম কৰি আছোঁ টাইমিং চেইন ৰিপ্লেচ কৰিম আৰু টাইমিং চেইনৰ কণ্ডিশ্যনটো ইমান বেছি বেয়া পোৱা নাই তথাপিও ৰিপ্লেচ কৰি আছোঁ কাৰণ নাজানো এইবিলাক বস্তু কিমান হাজাৰত চেঞ্জ হৈছে নহৈছে
আৰু কিমান চলালে এতিয়া গাড়ী একো আপডেট নাই মানে স্প্লেণ্ডাৰ হেডখনৰ লগত একেলগে টাৰ্বো বাহিৰত উলিয়াই দিছিলো আৰু ইয়াতে এটা ফল্ট পাইছো আৰু সেইটো আপোনালোকক ভাবিলো এবাৰ দেখুৱাও টাৰ্বৰ কণ্ডিশ্যনটো ওপৰৰ পৰাই বহুত বেছি ভাল দেখা নাই আৰু দেখিছানে ওপৰৰ পৰাই গোটেই কাৰ্বন ডিপজিট হৈ আছে আৰু চাওক টাৰ্বৰ কোৰ যাক টাৰ্বাইন বুলিও কয় তো ভিতৰত থকা ফেনখন লক্ষ্য কৰিব এয়া চাওক হিলি আছে লৰি আছে দেখিছে কিমানখিনি প্লে আছে এক প্ৰকাৰ 99% ডেড বুলি ক'ব পাৰি এইটো এটা কমপ্লিটলি এক্সট্ৰা ফল্ট হয় আৰু এই ফল্টটো গাড়ীত আগৰ পৰাই আছিলে যিয়ে নহওক এইটো ফল্টৰ কাৰণে এটা ইঞ্জিন বৰবাদ হৈ যায় টোটেলি বৰবাদ ইয়াতেতো এটা হাফ ইঞ্জিনৰ কাম চলি আছে কিন্তু এনেকুৱা প্ৰব্লেম হলে ফুল ইঞ্জিন ডেড হোৱাৰ চান্স থাকে আৰু এনেকুৱা ৰেকৰ্ড আছে আৰু সবচে ডাঙৰ আৰু কমন প্ৰব্লেম গাড়ীত বাৰে বাৰে আহে সেইটো কি জানে যিহেতুকে ইয়াৰে আধা অংশ এতিয়াও গাড়ীত লাগি আছে যাক আমি DPF চিষ্টেম বুলি কওঁ তো খোলা আছে ইজি ষ্টেপত মই দেখুৱাব কাৰণে পাৰিম ইয়াৰ পৰা চাওক বেমাৰ কৰ পৰা আৰম্ভ হয় আৰু কিমান দূৰলৈকে লোকচান কৰে এইটো হৈ গ'ল DPF চিষ্টেম আৰু ইয়াৰে ভিতৰৰ কাৰ্বন দেখিছে এইবিলাক কাৰ্বন কৰ পৰা আহিছে জানে টাৰ্বো লিকেজ হোৱাৰ কাৰণে টাৰ্বৰ কোৰ বেয়া হোৱাৰ কাৰণে আৰু এইবিলাক মানে কাৰ্বনে কি কৰিব সুড মাছ হাই কৰিব তো সুড মাছ হাই কৰিলে DPFৰ এৰৰ আহিব তো তেতিয়া গাড়ীত বাৰে বাৰে ৰিজেনাৰেশ্যনৰ নিচিনা সমস্যা দেখা দিব তো এনেকুৱা সিচুৱেশ্যনত কাষ্টমাৰে চিন্তা কৰিবৰ কাৰণে সময় নাপায় আৰু পুৰা চিষ্টেম ফেল হৈ যায় তো কাম কৰিছো যেতিয়া পুৰা চিষ্টেমৰ ওপৰত লক্ষ্য ৰাখি পেলাই কাম কৰি আছো প্ৰত্যেকটো পইণ্ট নোট কৰি ৰাখিছো আৰু ইয়াতে খৰচা কিছুমান বচাবৰ কাৰণে চেষ্টা কৰি আছো ভাবিছিলো DPF চিষ্টেম বাহিৰত লৈ পেলাই ক্লিন কৰিম আৰু ইয়াতে চাওক খুলিব চাওঁতে বলটো ছিঙি গ'ল মানে 80% আগৰ পৰাই ছিঙা আছিলে 20% এটা আমি প্ৰেছাৰ দিওঁতে ছিঙি গ'ল তো এইটো বাহিৰত উলিয়াই পেলাই আৰু কৰিব লগা এটা কাম বাঢ়িলে বলটোতো 80% ছিঙাৰ কাৰণ কি জানে এইফালে পিছফালে DPFৰ যিটো ব্ৰেকেট লগোৱা আছে এই ব্ৰেকেটটো আগৰ পৰাই মানে কি দুটা বলটো তাতে লগোৱাই নাছিলে এইটো একদম ফ্ৰী এৰি দিছিলে যাৰ কাৰণে কি হৈছে DPFৰ লোড এটা বলটোৰ ওপৰত পৰিছে আৰু সেই কাৰণে সেই বলটো ক্ৰেক হৈ গৈছে নাট বলটো ছিঙা ভাঙা নুখোলা এইবিলাক পাই থাকিম এইটো হৈ গ'ল ইজিয়াৰ চিষ্টেম আৰু ইয়াতেও এনেকুৱাই হৈ আছে মানে এইটো ভিতৰৰ কণ্ডিশ্যনটো দেখুৱালো যে কাৰ্বন বহুত আছে আৰু ইয়াতে ভিতৰতো সেই একেই কণ্ডিশ্যন কাৰ্বন ক্লিনিঙৰ কাৰণে খুলিছিলো কাৰ্বন ক্লিনিং কৰিম বুলি পেলাই আৰু ইয়াতে দেখিছে এইবিলাকতো এনাব নাথা লগাই পেলাই একদম ফিক্স কৰি দিছে আঠা দেখিছেনে একদম এইবিলাক মানে যিবিলাক ৱাটাৰ লাইন আছে নহয় ৱাটাৰ লাইন বিলাকত মানে কি নাজানো কি ইমান দুশ্মনী আঠাৰ লগত মানে এনাব নাথা লগাই পেলাই ব্লকে কৰি দিছে দেখিছে কিমান মোটা লেয়াৰ লগাইছে আঠাৰ আবে মেকানিক নহয় কোনোবা বিয়াত মেহেন্দি লগোৱা মেহেন্দি স্পেচিয়েলিষ্ট যেনহে পাইছো মানে নাজানো ভাল পাই নেকি চাগে ইমান আঠা লগাই পেলাই এইবিলাক দেখিছে অৱস্থা গাছকে ইয়াতে আঠা দিব কাৰণে দৰকাৰে নাই নাজানো কি কাৰণত ইমান বিলাক আঠা দিছে অকল সিমানতে ক্ষান্ত হোৱা নাই ইয়াতে চাওক ইজিয়াৰ কুলিঙৰ যিটো হজ পাইপ আছে ইয়াতো ভাই একদম ফিক্স কৰি দিছে আঠা লগাই পেলাই ইজিয়াৰ চিষ্টেমত যোনফালে চাই চব ফালে দেখিব গাস্কেট বন দেখিছে নহয় এই এখন প্লেটত পুৰা একদম কাভাৰ কৰিছে এৰা নাই কোনোফালে এৰা নাই থ্ৰটেল বডি ক্লিনিং কৰিবৰ কাৰণে ক'লো তাতো বোলে গাস্কেট বন লগাই দিছে দেখিছে নহয় এইবিলাকতো গাস্কেট বন মানে আমিও লগাও কিন্তু ইমানো নহয় বোলে নাই টোটেল বডি অ'ৰিং যিটো গাস্কেট থাকে এইটো বেয়া হৈ গৈছে তথাপিও মানুহ কিন্তু একো নাই ফ্ৰেছ আছে তাৰ পিছতো ইমান বিলাক আঠা মানে বন পেষ্ট লগাব কাৰণে কি দৰকাৰ একো দৰকাৰ নাছিলে সৰু সৰু কিছুমান বস্তু লক্ষ্য নৰখাৰ কাৰণে কিছুমান এক্সট্ৰা প্ৰব্লেম ক্ৰিয়েট হয় এই বলটোতো দেখিছে গোটেই মানে কি এনাব নাথা লাগিছে মানে বন পেষ্ট ইয়াতে লাগি গৈছে আৰু এটাত নহয় গোটেইবিলাকতে লাগিছে এতিয়া চাব গোটেইখিনি বস্তু ভালেই খুলিলো ইজিয়াৰ এক্সুইটাত মই ফচি গ'লো আৰু ফচাৰ কাৰণ কি জানে ইয়াতে মানে গাস্কেট বন ভৰ্তি কৰি পেলাই সোমাই দিছিলে আৰু সোমাই দিয়াৰ ফলত কি হ'লে এই ভিতৰৰ বলটো তুমি এটা শ্লিপ হৈ গৈছে খুলিব পৰা নাই ভুল কৰিছে কোনোবাই আৰু ভুগিব লগা হৈছে আমাৰ যি গতিকে কাম আমি কৰি আছো এতিয়া হয়তো ইজিয়াৰ চিষ্টেম এনেকে এৰি দিব লাগিব মানে কাম নকৰাকে হয়তো ইয়াৰে ওপৰত এটা ফিক্স সলিউশ্যন উলিয়াব লাগিব যাৰ কাৰণে এই ইজিয়াৰ চিষ্টেমটো এতিয়া হ'ব গৈছে ফেইল কমপ্লিট চিষ্টেম লৈছো ইয়াতে ইলেক্ট্ৰিক ৱেল্ডিং কৰি পেলাই এই বলটোতো ওলাবৰ কাৰণে কোনো এটা বস্তুৱে আধা আধৰুৱাকৈ এৰি নিদিও এটা ষ্টেপ কমপ্লিট হোৱাৰ পিছতহে আগবাঢ়িম নেক্সট ষ্টেপলৈকে ইঞ্জিনত ইমান এটা মেজৰ কাম পৰি আছে আৰু সেইবিলাক বাদ দি থৈ আহি পেলাই আমি লাগি আছো এইবিলাকত কিন্তু উপায়ো নাই যি গতিকে ইজিয়াৰ চিষ্টেমৰ দাম বহুত আছে আৰু ইজিলি ইলেক্ট্ৰিক স্পট মাৰি পেলাই 10 নম্বৰ যিটো ওপৰত বলটো লগাইছিলো এয়া চাওক খুলি গ'ল যিয়ে নহওক বহুত কষ্টলি আইটেম আছিলে আৰু আমাৰ অলপমান মেহনতৰ ফলত এয়া চাওক অপাৰেশ্যন ছাকচেছ ইয়াৰ চাওক গাস্কেট আঠা লাগি পেলাই জাম হৈ গৈছিল ব্লক হৈ গৈছিল এনেকুৱা আঠা লগাইছে এইটো ইয়াৰ পৰা খোলাটোৱে অসম্ভৱ টাইপ হৈ গৈছে এইটো হৈ গ'ল 5 কেজিৰ হাতুৰি তথাপিও কিন্তু একো কামত দিয়া নাই এক্সুইটাৰ মটৰ যদি খুলিব লগা হয় ন তেতিয়াহ'লে কমপ্লিট চিষ্টেমে ডেড হৈ যাব আৰু এইটো ডেড কণ্ডিশ্যনত যোৱাৰ পৰা বচাই আছোঁ এনেকৈ নহওক খুলি পেলাই বচাব চেষ্টা কৰিম আৰু বচাইও দিম বস্তুবিলাক এনেকুৱা হ'ব নালাগে বাকী এতিয়া নেক্সট এটা ষ্টেপৰ ফালে আগবাঢ়িব লৈছোঁ যিটো হৈ গ'ল চাফ চাফাই আৰু এয়া হৈছে অইল চেম্বাৰ লগতে এক্সজষ্ট গেছ ৰিচাৰ্কুলেশ্যন চিষ্টেম মানে ইজিয়াৰ এইবিলাক মানে অল টোটেল ক্লিনিং কৰিবৰ কাৰণে হাতত লৈছোঁ এতিয়া কেবিট কভাৰখন বহুত লেতেৰা আছিলে একদম নিউ টাইপ কণ্ডিশ্যনত জিলিকাই দিছোঁ মানে চাফা কৰিছোঁ এইখন হৈ গ'ল ৰেডি আৰু এতিয়া কৰিব লাগিব ইজিয়াৰ ভাল্ভৰ কণ্ডিশ্যনটো দেখুৱাইছিলোঁ এটা চাইড ব্লক হৈ গৈছে তো এয়া ক্লিনিঙৰ কাৰণে পঠাই দিলোঁ আৰু এয়া দেখিছে ইজিয়াৰৰ মানে যিমানখিনি বস্তু আছে গোটেইখিনি খোলা হৈ গৈছে আমাৰ যিমান টকা খৰচ হয় হ'ব দিয়া কাম ভাল লাগে এইফালে দেখুৱাই দিয়া এবাৰ সিলিণ্ডাৰ ব্লকৰ যিমানখিনি এৰিয়া আমাৰ ক্লিন কৰিব লাগে পিষ্টন দেখিছে এনেকুৱা নহয় এইবিলাক আমি নতুন লগাইছোঁ তো এইটো কণ্ডিশ্যন চাফ চাফাই কৰা হোৱাৰ পিছত একদম ক্লজ দেখুৱা ওচৰত দেখুৱা
দেখিছে ভিতৰত দেখিছে ক্লিন এইফালে চোৱা পুৰা ক্লিন এইফালে চোৱা একদম ক্লিন যিমান মানে পাৰিছো চাফা কৰিছো গাড়ী মালিকে এইখন গাড়ীত টকা বহুত লগাইছে আৰু সেয়েহে অলপ বেলেগ ধৰণে এটা ডাঙৰ ডিচিছন লৈছো সেইটো হৈ গ'ল পুৰণা যিখন হেড আছিলে সেইখন ৰিজেক্ট কৰি পেলাই আমি লগাইছো মাহিন্দ্ৰাৰ অৰিজিনেল নিউ হেড ইয়াতে ভাল পাছে ভাল অইল সিল আছে কণ্ডিশ্যনটো এবাৰ দেখাও ভাই ৱেট বহুত আৰু দেখিছে কমপ্লিট পুৰা সিল আছে এতিয়ালৈকে হেড আমি খোলা নাই চলো এবাৰ খুলি পেলাই দেখুৱাই আছো আৰু ইয়াতেও এতিয়া কৰিব লগা কিছুমান কাম আছে এনেকুৱা নহয় যে নতুন হেড এটা আহিছে ডাইৰেক্ট ফিটিং কৰি দিছে ফিটিং কৰিব পৰা কণ্ডিশ্যন নাথাকে ইয়াতে কৰিব লগা কিছুমান কাম থাকে যিবিলাক আমি কৰিব লাগিব আৰু নতুন হেডৰ লগত আমি কি বস্তু পালো ইয়াতে ওপৰত যিবিলাক কেমৰ কেপ আছে কেপবিলাক গোটেই লাগি আহিছে এই এটা কেপ ইয়াতে লাগি আহিছে সবখিনি কেপ ইয়াতে লাগি আছে ঠিক আছে এক্সজষ্ট লাইন আৰু ইনটেক লাইন গোটেইখিনি কেপ ইয়াতে লাগি আহিছে আৰু ইয়াতে কিছুমান বস্তু অহা নাই যেনেকুৱা ইয়াতে তলত ভালপৰ তলত থকা স্প্ৰিঙৰ তলত থকা চিটবিলাক অহা নাই এটা চিটো অহা নাই দেখিছে এইবিলাক আমি কি কৰিব লাগিব হয় পুৰণা লগাব লাগিব নহয়তো নতুন লগাব লাগিব আৰু এইফালে যদি দেখুৱাও মানে গ্ৰেণ্ডিং কৰিব লাগিব গ্ৰেণ্ডিঙৰ কাম আছে আৰু এইফালে তলৰ ফিনিচিংটো এবাৰ চাওক যিটো নতুন হেড হয় নতুন হেডৰ এইবিলাক ৱাটাৰ লাইন অইল লাইন প্ৰত্যেকটো লাইন দেখিছে একদম ক্লিয়াৰ আছে ইয়াতে কোনো এটা লাইন ইয়াতে ডেমেজ নাই আৰু ইয়াতে যদি চাই প্ৰত্যেকটো লাইন ডেমেজ এইবিলাকতো এনেকুৱা ডাঙৰ হোল হৈ গৈছে চাওক হোলটো চালে গম পাব দেখিছে আৰু ইয়াৰে হোলটো এবাৰ চাওক যিবিলাক ৱাটাৰ লাইন আছে ডেমেজ যাৰ কাৰণে আমি কৰিছো কি এইখন হেড নতুন হেড আমি গাড়ীখনত ফিটিং কৰি আছো ভিতৰৰ বস্তু যেনেকুৱা ভালভ হৈ গ'ল ভালভ অইল সিল হৈ গ'ল তো তেনেকুৱা ধৰণৰ বস্তুবিলাক আমি ৰিউজত লোৱা নাই মানে ইয়াৰ পৰা লৈ পেলাই ইয়াতে ফিটিং কৰি দিয়া নাই এইবিলাক গোটেই নতুনে লগাইছো যে নতুন হেডৰ দামটো চাব 37,770 rupees লগতে পাৰ্ট নম্বৰ মাহিন্দ্ৰা অৰিজিনেল স্পেয়াৰ পাৰ্টছ এতিয়া পাৰ্টছ এৰেঞ্জ কৰাতেও টাইম লাগিছে এইটো হৈ গ'ল সিলিণ্ডাৰ হেডৰ দাম এতিয়া হেডৰ লগত আমাক কি লাগিলে ভালভ অইল সিল লাগিল লগতে সিট লাগিল এইবিলাক গোটেই অৰিজিনেল দেখিছে সব অৰিজিনেল মাল হয় মাহিন্দ্ৰাৰ অৰিজিনেল মাল হয় আৰু টু ইনজেক্টৰক ফিউল ইনজেক্টৰ ইয়াতে ওৰিং থাকিব ইয়াতে ওৰিং থাকিব ইয়াতে ওৰিং থাকিব তো এই ওৰিং বিলাকো নতুন আনিছো যিবিলাক মই ভিডিঅ'ত দেখুৱাম তো এইবিলাক বস্তু মিলি পেলাই লাষ্টত এটা হেডৰ দাম কিমান আহি যায় অলমোষ্ট 50,000 তেনেকুৱা এটা খৰচ আহি যায় মাহিন্দ্ৰা অৰিজিনেল পাৰ্ট নম্বৰ চক ভালভ এক্সজষ্ট আৰু ইয়াতে এটা পেকেটৰ ভিতৰত আহে মাত্ৰ দুটাকে ভাল মানে এটা সিলিণ্ডাৰৰ এক্সজষ্ট লাইনৰ দুটা ভালভ আহে আৰু এই হৈ গ'ল ইয়াতে ইনটেক লাইনৰ ভালভ ইনটেক লাইনতো দুটা ভালভে আহে এক্সজষ্টৰ দুটা ইনটেকৰ দুটা এইটো ইনটেকৰটো হৈ গ'ল ডাঙৰ এক্সজষ্টটো হৈ গ'ল সৰু এই দুটা সেট আছে আৰু এক্সজষ্ট লাইন এই দুটা সেট আছে আৰু ইনটেক লাইন এয়া আছে ভালভৰ অইল সিল তো এইখিনি বস্তু আমি অৰিজিনেল ইয়াতে ফিটিং কৰিম ইয়াতে পেকেটতো ডাঙৰকে লিখাই আছে মাহিন্দ্ৰা বুলি পেলাই মাহিন্দ্ৰা জেনুইন স্পেয়াৰ পাৰ্টছ লিখা আছে কিন্তু এইখন হেড অৰিজিনেল হয় নে নহয় কেনেকৈ গম পাব ইয়াতে দেখিছে এইটো পাৰ্ট নম্বৰ লগতে মাহিন্দ্ৰাৰ ল'ব আৰু ইয়াতে সেম পাৰ্ট নম্বৰ লগতে মাহিন্দ্ৰাৰ ল'ব আৰু চিৰিয়েল নাম্বাৰ এইখিনি বস্তু মেটচ হ'ব লাগিব তেতিয়াহে অৰিজিনেল বুলি ক'ব পাৰি আৰু এইটো 100% অৰিজিনেল মাল হয় য'ত ইয়াতে গম পাই যাব তো কোনোবাটো ভাল ভাই একদম বেণ্ড হৈ আছিলে তো এইটো এটা ফল্ট পালোঁ মানে খোলোতে জাম পাইছোঁ মানে এইটো জাম বেন আছে কোনোবাটো ভাল অলপ বেয়া আছে আৰু ভিতৰৰ কণ্ডিশ্যন চাওক পুৰণা ভালভৰ এইবিলাক দিছে একদম পুৰা মোটা লেয়াৰ গোটেই কাৰ্বন ডিপজিট হৈছে আৰু এই কাৰ্বন এইফালেদি আহি পেলাই কি কৰে পিষ্টনক ডেমেজ কৰে মানে পিষ্টন ৰিঙক ডেমেজ কৰে আৰু এটা নতুন ভালভ যি গতিকে ইয়াতে ফিটিং হৈছেই গোটেই দেখুৱাই আছোঁ চাওক এক্সজষ্ট ভালভ কণ্ডিশ্যন চাওক দেখিছে তো এইবিলাক গুচাবৰ কাৰণে ইমান ইজি নহয় এয়া দেখিছে ইঞ্জিনৰ ভিতৰৰ কণ্ডিশ্যন যেতিয়া এনেকুৱা হৈ যায় এটা ইঞ্জিন বৰবাদ হৈ যায় সেইকাৰণে মই কৰা ছাৰ্ভিচবিলাকত মই দেখুৱাই থাকোঁ বা কৈ থাকোঁ যে ইজিয়াৰ ইণ্টাৰকুলাৰ ইনটেক লাইন ক্লিন হৈ থাকিব লাগে যেতিয়া মানে লেতেৰা হৈ যায় ইণ্টাৰকুলাৰ ইনটেক মেনিফল্ড তেতিয়া এই ভালভবিলাকত বহুত বেয়া ইম্পেক্ট পৰে 1 2 3 হৈ গৈছে এইফালে এই দুটা বাকী আছে এইফালে এটা বাকী আছে আৰু এই প্ৰচেছটো কৰি থকাৰ সময়ত যদি কোনোবা এটা ভালভটো অলপমান কমি ৰৈ যায় ইঞ্জিন এফিচিয়েঞ্চিৰ ওপৰত বহুত ডাঙৰ বেয়া প্ৰভাৱ পৰে সেয়েহে হেড অভাৰঅলত প্ৰপাৰ ভালভ গ্ৰেণ্ডিং একদমেই ইম্পৰ্টেণ্ট হয় যিটো আমি কমপ্লিট কৰি আছোঁ দিন এনেকুৱা হৈছে 3টা বাজিবৰ হৈছে আৰু ৰাতিৰ সময়ত কাম চলি আছে আৰু দিনতে দেখুৱাইছিলো যে হেডখনত আমি গ্ৰাইণ্ডিঙৰ কাম কৰি আছিলো লগতে ভালভ বহাব আছিলে ভালভ অইল সিল লগাব আছিলে মানে টোটেলি গাড়ীখনত আমি হেডখন ৰেডি কৰি আছিলো আৰু অলমোষ্ট ৰেডি হৈ গৈছে আৰু এতিয়া ফিটিং কৰিব গৈ আছো এইফালে টাৰ্বো ফিটিং হৈ গ'ল এইবিলাক বাহিৰত যিবিলাক ফিটমেন আছে ইয়াতে এইটো এটা এলবো হৈ গ'ল ইয়াতে এটা পিন হৈ গ'ল এনেকুৱা যিবিলাক সৰু সুৰা ফিটিং আছে ৰিয়েল ইয়াতে লগাই দিলো ভালভ অইল সিল সিট এইবিলাক কমপ্লিট ইয়াতে ফিটিং হৈ গৈছে আৰু বাকি এইবিলাক হৈছে ইয়াতে পুৰণা ঠিক আছে অইল সিল গোটেই ৰিপ্লেচ ইয়াতে যে গতিকে নতুন হেড আমি লগাইছো আৰু পুৰণা হেডৰ কণ্ডিশ্যনটো দেখুৱাইছিলে তো তাত যিবিলাক
বস্তু তাৰ পৰা ইয়াতে ফিটিং কৰিব পৰা বস্তু তো এইবিলাক হৈ গৈছে আৰু এতিয়া গৈ আছোঁ ফাইনেলি হেডখন বহাবৰ কাৰণে মহিন্দ্ৰাৰ অৰিজিনেল হেড গাস্কেট মানে এনেকুৱা হৈ গৈছে গাড়ীখন আমাৰ মানে অলপ মানে সময় অলপ কম আছে যে সোনকালে গাড়ীখনৰ ডেলিভাৰী কৰিব লাগে আৰু কাষ্টমাৰে আজি দিনতো এবাৰ আহিছিলে আহি পেলাই ক'লে যে যিমান মানে পাৰোঁ আমি সোনকালে গাড়ীখন ৰেডি কৰি দিব লাগে ট্ৰায়েল কৰি মেলি পেলাই যিখিনি প্ৰব্লেম আছে সলভ কৰি দিব লাগে সোনকালে কাৰণ এটাই যে গাড়ীখনৰ মানে কি ইলেকশ্যন ডিউটি আছে তো ইলেকশ্যন ডিউটিত মানে গাড়ীখন গতিকে দিব তো সেইকাৰণে মানে কি হৈছে আমিও কামখিনি অলপমান খৰধৰকৈ কৰিব লগা হৈছে বাকী কামৰ প্ৰেছাৰটো আছেই আৰু টাইম যদি ইফালে চাই চাওক এতিয়া ৰাতিৰ সময় আমি গোটেইকেইজনা লাগি আছোঁ 3টা বাজিবৰ হৈছে অলমষ্ট 3টাই ধৰক আৰু এতিয়া অলপ পিছত ধৰি লওক ৰাতিয়ে পুৱাব তো তেনে মানে এনেকুৱা চিটুৱেশ্যনত কাম কৰিবৰ কাৰণে অলপ যদিও অসুবিধা হয় বাট গোটেইকেইজনে আমি এডজাষ্ট কৰি লৈছোঁ লৈ মেলি পেলাই গাড়ীখন আমি ৰেডি কৰি আছোঁ হয়তো কাম হোৱাৰ পাছত আমি 2 দিন ছুটি ল'ম তো সেইটো হিচাপত কামখিনি মানে আমি কৰি আছোঁ একদম নিট এণ্ড ক্লিন আছে গোটেইবিলাক হেডৰ মেইন বল্ট আৰু মানে কি হয় যদি কিবা কাৰণত যদি ইয়াতে ধৰি লওক লেতেৰা চেতেৰা সোমাই যায় তেতিয়াহ'লে যিটো টাইট ইয়াতে দিয়া যাব টৰ্ক হিচাপ কৰি পেলাই তো বেকাৰ হৈ যাব পাৰফেক্ট আছে মানে অলৰেডি টাইট হৈ গৈছে পাৰফেক্ট বাস ঠিকে আছে এইটো বাকী ৰৈ গ'ল ঠিকে আছে DPF কেটলিটিক আৰু ইফালে টাৰ্বো ইনষ্টল হৈ গৈছে লগতে কেম চাপ এক্সজষ্ট কেম ইনটেক কেম আৰু ইফালে টাইমিং অল সেট কমপ্লিট এইখিনি ফিটিং কমপ্লিট হোৱালৈকে ভাই আমাৰ ৰাতিয়ে পোৱাই গ'ল হয়তো কুকুৰাই ডাক দিয়া আৱাজ শুনিবয়ে আৰু বাকী টাইমিঙৰ যিমান বস্তু চেঞ্জ কৰিছোঁ এয়া মহিন্দ্ৰাৰ অৰিজিনেল টাইমিং এডজাষ্টাৰ চেইন গাইড গোটেইখিনি বস্তু দেখিছে ইটছ এণ্ড এভৰিথিং মানে কোনো এটা বস্তু আফটাৰ মাৰ্কেট লগোৱা নাই আৰু যিমানবিলাক চেঞ্জ কৰিছোঁ পেকেট এইবিলাক গোটেই তলত পৰি আছে এতিয়া ইনটেক মেনিফুল বহাব লাগে মানে আৰু সিফালে মিনালে তাৰ মেনিফুলৰ বলটো চাফা কৰি আছে সি মানে চাহ খাব যাব কৈছিলে তো মই কৈছোঁ যে চাহ খাব যাবি আগতে এনেওতো ৰাতি কাম কৰিছোঁই গোটেই ৰাতি অলপ সময় ৰেষ্ট ল'ম এইখিনি ফিটিং আগতে আমি কমপ্লিট কৰি লওঁ ফাইনেলি গাইজ বহুখিনি কষ্ট কৰাৰ পিছত এতিয়া সময় আহিছে টেষ্টিঙৰ মহিন্দ্ৰাৰ অৰিজিনেল কুলেণ্ট ফিলিং কৰি দিছোঁ আৰু পাৱাৰ ষ্টেৰিং অইল মানে অখুলতে অলপ পৰিছিলে তো এইখিনিও ফিলিং কৰিছোঁ ইঞ্জিন অইল ফিলিং হৈ গৈছে ইঞ্জিন ষ্টাৰ্ট হৈ যোৱাৰ পিছত আমাৰ মেইন ফ'কাছ থাকিব কুলেণ্ট ৰিজাৰ্ভাৰ টেংকৰ ওপৰত কাৰণ মেইন প্ৰব্লেম ইয়াতে ক্ৰিয়েট হৈছিলে সেইকাৰণে মেক্সিমাম লেভেললৈকে কুলেণ্ট ৰাখিছোঁ আৰু ইঞ্জিন ষ্টাৰ্ট হোৱাৰ পাছত যিমানখিনি সোমাই সেইখিনি মানে ইনষ্টেণ্ট টপ আপ কৰিম ষ্টাৰ্ট চলো ভাই ওৱান টাচত ইঞ্জিন ষ্টাৰ্ট হৈ গৈছে আৰু এইফালে এতিয়া মানে কি হৈছে বাকী ইঞ্জিন ষ্টাৰ্ট হৈ গৈছে আমি লিকেজ টিকেজবিলাক চেক কৰি মেলি পেলাই গাড়ীখন ৰেডি কৰিম কিন্তু তাৰে আগতে আৰু এটা বস্তু দেখুৱাই আছোঁ ইয়াতে কোনো ধৰণৰ ৱাৰ্ণিং এলাৰ্ট নাই আৰু ইঞ্জিন টেম্পাৰেচাৰ দেখিছে একেবাৰে 0 আছে এয়া এটা আহিলে এটা শ্ব' হ'ল কোনো ধৰণৰ চেক লাইট নাই আৰু লগতে গাড়ীখনত আৰু এটা সমস্যা আছে ইয়াতে কামবিলাক হৈ আছে এটা দুটাকৈ এইটো হেণ্ড ব্ৰেক দেখিছেনে একদম ওপৰলৈকে আহি আছে তো এইটো এটা চাব লগা বস্তু আছে যি গতিকে ইমানবিলাক কাম গাড়ীখনত আমি কৰি দি আছোঁ এটা সৰু ফল্ট তো এইটো এতিয়া চেক কৰা হ'ব মানে অলৰেডি খুলিয়ে আছে ইয়াতে অ'কে আছে ইঞ্জিন অইলৰ ওপৰত উঠি আছে তো এয়া হৈ গ'ল ৰিয়াৰ হুইল ড্ৰামৰ কণ্ডিশ্যন দেখিছে লেতেৰা তো ইমানবিলাক ইয়াতে জমি আছে সেইকাৰণে ব্ৰেক মাৰিলে কি হয় চাউণ্ড কৰে কিচ কিচ আৱাজ কৰে আৰু ব্ৰেকছৰ থিকনেছ ঠিকেই আছে চেঞ্জ নকৰিলেও হ'ব তো চাফা কৰি দিলে কাম হৈ যাব ইঞ্জিন টেম্পাৰেচাৰ ইয়াতে 2 ডাণ্ডা শ্ব' হৈ গৈছে চেক কৰিব লগা কাম এটা আছে আমাৰ মানে ডেছবৰ্ড খুলিছিলোঁ ইয়াতে AC চিষ্টেমৰ কাম হৈছে বাকী কুলিং ঠিকে আছিলে হিটাৰ একেবাৰে কাম নকৰে টোটেলি কাম নকৰে আৰু কেতিয়াবা অলপ সময়ৰ কাৰণে কাম কৰে কিন্তু লগে লগে বন্ধ হৈ যায় গৰম হাৱা আহে ঠিকে লগে লগে বন্ধ হৈ যায় আৰু এইটো কাষ্টমাৰ কমপ্লেইন আছিলে AC চিষ্টেমৰ যি কণ্ট্ৰল পেনেল আছে দেখা পোৱা নাযায় কাৰণ ইয়াতে লগা আছে এণ্ড্ৰইড ইনফৰটেইনমেণ্ট চিষ্টেম তো তাৰ কাৰণে কি হৈছে এই তলত ইয়াতে চেক কৰিব লাগে AC অন হৈছে এচিৰ কুলিং আহি গৈছে আৰু AC বন্ধ কৰি পেলাই এবাৰ হিটাৰটো চাই লওঁ AC বন্ধ হৈ গ'ল আৰু হিটাৰ ফুল অন কৰি দিলোঁ অ'কে হিটাৰ কাম কৰি আছে বঢ়িয়া কাম কৰি আছে যিয়ে নহওক এইটো কাষ্টমাৰ এটা ডাঙৰ কমপ্লেইন আছিলে যে হিটাৰ কাম নকৰে
আৰু বাকী এচিটো ঠিকেই আছিলে, গেছ চেছ চব ফিলিং হৈ গৈছে। ইঞ্জিন টেম্পাৰেচাৰ মেক্সিমাম টেম্পাৰেচাৰলৈকে লৈ গৈ পেলাই বাকী যিমানখিনি মানে ফিটিং খোলা গৈছিলে তো তাত লিকেজ টিকেজবিলাক টেষ্ট কৰিম। আৰু কুলেণ্ট এতিয়ালৈকে এয়াৰ ব্লিডিং কৰা হোৱা নাই, তো কুলেণ্ট এৰিবৰ কাৰণে এয়া লুজ কৰি ৰাখিছোঁ। চলো আমি গাড়ীখনৰ মানে ৰানিং কৰিলোঁ, গাড়ীখন টেষ্ট ড্ৰাইভ ল'লোঁ, লং টেষ্ট ড্ৰাইভ ল'লোঁ, লৈ আহি পেলাই গেৰেজত সোমালোঁ আৰু ক'লোঁ যে তলফালে কিবা লিক চিক আছে নেকি এবাৰ ভালকৈ চাই মেলি পেলাই দিয়া, যি গতিকে কাম অলপ মেজৰ হৈছে। ভাই ভাবিব নোৱাৰা ঘটনা হৈ গৈছে, মানে এনেকুৱা হ'ল টাৰ্বৰ তলফালৰ পৰা লিক কৰি আছিলে অলপ ভাবিলোঁ টাৰ্বৰ যিবিলাক কানেক্ট হোৱা অইলৰ পাইপ ক'ৰবাৰ পৰা আছে নেকি বুলি পেলাই, আচলতে তেনেকুৱা নহয়। ওচৰত লয়া এই যিটো টাৰ্বৰ মানে কমপ্লিট টাৰ্বো খুলি ৰখা আছে, এইফালে টাৰ্বৰ খুলি ৰখা আছে, এইডাল পাইপ প্ৰপাৰ ফিটিং আছিলে, এইফালেও বেঞ্জো ৱাছাৰ দি পেলাই একদম প্ৰপাৰ ফিটিং আছিল। তো এইফালেদি হৈছে কি তলফালেদি অলপ অইল পৰি আছিলে, যিবিলাক অইল এতিয়াও মানে আছে ইয়াতে, এইবিলাক চব অইল ইঞ্জিন অইল হয় দেই। এইফালেদি লিক কৰি পেলাই তলত ইয়াতে পৰি আছে। এইফালে কাষ্টমাৰক ফোন কৰি পেলাই কৈ দিছোঁ, আমি অন ৰোড যেতিয়া গাড়ীখন ৰোড টেষ্ট ড্ৰাইভ লৈ আছিলোঁ তেতিয়াই কাষ্টমাৰক ফোন কৰি কৈছোঁ যে দাদা আপোনাৰ গাড়ীখন ৰেডি হৈ গৈছে, আপুনি আহিব পাৰে আৰু আপোনাৰ লগত এটা সৰুকৈ ৰোড টেষ্ট ড্ৰাইভ ল'ম আৰু লগতে গাড়ীখনক আপুনি চেক কৰাই মেলি পেলাই মানে আপোনাৰ গাড়ীখন আমি হেণ্ড অভাৰ কৰিম। গোটেই ৰাতি কাম কৰিলোঁ, যোৱাকালি দেখুৱাইছোৱে যে গোটেই ৰাতি কাম কৰিছোঁ আৰু কাম কৰি মেলি পেলাই আজি দিনত আমি আমাৰ ফালৰ পৰা চাব লগা যিখিনি টেষ্ট আছিলে বা যিখিনি পেণ্ডিং কাম আছিলে ক্লিয়াৰ কৰিবৰ কাৰণে, আৰু আমি ক্লিয়াৰ কৰি পেলাই ছাকচেছ হোৱাৰ দিশে আগবাঢ়িছিলোঁ। তাৰপিছত ইয়াতে কি হ'ল, গাড়ীখন ফেইল হৈ গ'ল আৰু কাষ্টমাৰক এইফালে ফোন কৰি দিয়া হৈছিলে, কাষ্টমাৰে অলৰেডি আহি পাইছে আৰু কাষ্টমাৰৰ আগত কমপ্লিট DPF চিষ্টেম এইফালে চাইড কৰি দিছোঁ, দি পেলাই যিটো এইফালে মানে এক্সজষ্ট মেনিফুল আছে খুলি পেলাই চেক কৰিছোঁ যাতে ক'ৰবাত ভাল পইছিল কাটি পেলাই যাতে চাইলেঞ্চাৰত মানে অইল আহিব পাৰে বুলি পেলাই চেক কৰিছিলোঁ, নাই ইয়াৰে ভিতৰত মানে কোনো ধৰণৰ অইলৰ ইয়াতে স্পট নেদেখিলোঁ। আৰু ষ্টাৰ্টিঙত মই ভিডিঅ'টোৰ ষ্টাৰ্টিঙত দেখুৱাইছিলোঁ যে টাৰ্বৰ অলপমান ফল্ট আছে, আৰু এতিয়া মানে কি হৈছে চিলিণ্ডাৰ হেড যেতিয়া চেঞ্জ হৈ গৈছে, যিমানবিলাক লাইন ব্লক হৈ আছিলে অল ক্লিয়াৰ হৈ গৈছে। এতিয়া ইঞ্জিনৰ যিটো পাৱাৰ হয় ঠিক আছে ভাই আগতকৈ ডাবল হৈ গৈছে, সেইকাৰণে কি হ'ল টাৰ্ব ফেইল। টাৰ্বক যিমানখিনি এয়াৰ ছাপ্লাই কৰিব লগা আছিলে তো সিমানখিনিত ফেইল হৈ আছে টাৰ্ব। তো দিনৰ ভাগতে আমি কি কৰিছিলোঁ, গাড়ীখনৰ যিটো টাৰ্ব হয় টাৰ্বটো কাষ্টমাৰৰ লগত ডিছকাছ কৰি পেলাই অৰ্ডাৰ কৰিছিলোঁ মহিন্দ্ৰাৰ অৰিজিনেল 35,600 চামথিং এনেকুৱা কিবা দাম আছিলে টাৰ্বটোৰ। আৰু কাষ্টমাৰে ভাই কোনো এটা কামতে মানে এনেকুৱা ইগন'ৰ কৰা নাই যে এইটো কাম দুদিনমান পিছত কৰিম বা কিবা, আমি যিটো কৈছোঁ মানে গাড়ীৰ অনাৰে তেনেকুৱাকেই মানে আমাক মালখিনি এৰেঞ্জ কৰিবৰ কাৰণে অৰ্ডাৰ দিছে, মানে কৈছে যে যিমানে যি নহওক মানে অৰিজিনেল পাৰ্টছ লাগে আৰু কাম মানে ফিটিং ভালকৈ হ'ব লাগে, মই এইটোৱে বিচাৰোঁ। আৰু সেইমতে কি কৰিছোঁ, এয়া চাওক টাৰ্ব আহিছে, টাৰ্ব ইয়াতে চাওক ডাঙৰ পেকেট অৰিজিনেল মাল হয়। ইয়াতে যদি চাই 35,688 ৰুপিজ আৰু লগতে ইয়াতে পাৰ্ট নম্বৰ দেখিছে। আৰু এইটো মাল আমাক যোগান ধৰিছে ৰাজু দাই, থেংকছ টু ৰাজু দা। আপুনি নহ'লে হয়তো আজি আমি এইখিনি সময়ত এইটো টাৰ্ব নাপালোঁ হয়, কাৰণ আপুনি ইমানখিনি হেল্প কৰিছে যাৰ বাবে আমি টাৰ্বটো সোনকালে পাই গ'লোঁ বা আজি গাড়ীখন আমি ৰেডি কৰিব পাৰিম। চিল পেকটো মহিন্দ্ৰাৰ অৰিজিনেল হয় আৰু ভিতৰত কি কোম্পানীৰ টাৰ্ব আহে সেইটোও বাৰু দেখুৱাম। বাকী টাৰ্বৰ নতুন টাৰ্বৰ লগত গোটেই কিটটো দি পঠায়, মানে ইনষ্টলেশ্যনৰ সময়ত যিবিলাক ক্লেইম হোৱা লাগে গোটেইখিনি বস্তু মানে এই পেকেটটোৰ ভিতৰতে আহে, আৰু এইটো অনলি অৰিজিনেল পেকেটৰ ভিতৰতে আহিব, আফটাৰ মাৰ্কেট ল'লে নাপাব। তো কমপ্লিট কিট আহিছে মানে দেখিছে, এইখিনি হৈ গ'ল ইয়াতে 3টা পাৰ্ট, এইটো এক্সজষ্ট মেনিফুলৰ গাছ আৰু মেইন বস্তুটো হৈছে এইটো টাৰ্ব কমপ্লিট এছেম্বলি। ভাই যেনেকুৱা দাম সেনেকুৱা পেকিঙৰ ক্ষেত্ৰত মহিন্দ্ৰাই কোনো এটা ফালৰ পৰা কমি ৰৈ নিদিয়ে, দেখিছে প্ৰত্যেকটো লাইনতে সপাৰি থৈ দিছে। এইবিলাক গোটেই গুচাই দিলোঁ আৰু দিব লাগিব, কাৰণ লেতেৰা সোমাই গ'লে ডেমেজ হোৱাৰ চান্স থাকে। বাকী এইটো হৈ গ'ল যিটো পুৰণা টাৰ্ব, প্লেটো মই আগতেও দেখুৱাইছিলোঁ, এতিয়াও এবাৰ মানে চেঞ্জ কৰাৰ আগতে দেখুৱাই লৈছোঁ। বাকী মৃণালৰ এটাই খং উঠিছে, বেচেৰা কষ্ট কৰিছে, সি মানে কি এইখিনি বস্তু গোটেইখিনি ফিটিং কৰিছিলে, ফিটিং কৰি মেলি পেলাই গাড়ীখন ৰেডি কৰি ৰাখিছিলে। মানে সি আজি আমাৰ ঘৰত গ'লেই হয়, অলৰেডি ভাত চাত বনাব দিয়ে দিছে যে আজি গেৰেজত নাথাকোঁ, আজি ঘৰত যাম, জুতিৰে এসাঁজ খাম, কিন্তু সেইটো নহ'ল কাৰণ মানে বেয়া হৈ গ'ল, চিষ্টেমটোৱে গণ্ডগোল হৈ গ'ল, ইয়াতে কাম কৰিব লগা হ'ল। আকৌ এই DPF চিষ্টেমটো খুলিবৰ কাৰণে ভাই বহুত তলফালে বলটো থাকে, ওপৰত বলটো থাকে, ছাইডত থাকে, আৰু এয়া ৱেৰিং চুৱেৰিং গোটেই এইবিলাক ডাবল ট্ৰিপল কৰিব লগা হৈছে সৰু এটা ফল্টৰ কাৰণে। আৰু আগতে আমি কাষ্টমাৰক বিচৰা নাছিলোঁ যে ইমান মোটা খৰচ ওলাই দিম যে টাৰ্ব চেঞ্জ কৰক, হেড চেঞ্জ কৰক। ভাই অলমষ্ট 1 লাখৰ ওপৰত গুচি গ'ল। তো লাখৰ ওপৰত খৰচ কৰিবৰ কাৰণে আমাৰো কেতিয়াও ইচ্ছা নাযায়, যি গতিকে ফল্ট ওলাইছে তো ফল্ট যদি ছল্ভ কৰি নিদিওঁ তেতিয়াহ'লে গাড়ীখনত তো পিছলৈকে ইঞ্জিনত আৰু লোকচান পहुঁচোৱাৰ চান্স থাকি যায়। আৰু যি গতিকে DPF চিষ্টেম বহুত কষ্টলি হয়, আৰু বাৰে বাৰে যদি DPF চক হৈ থাকে মানে লেতেৰা হৈ যায়, অলৰেডি এইবিলাক হৈছেই। এতিয়া এই বস্তুখিনি খোলাৰ পাছত মই দেখুৱাম বাৰু, তেনেকুৱা এটা কণ্ডিশ্যন হৈ থাকিলে DPF চিষ্টেম সোনকালে ফেইল হৈ যাব।
এডজাষ্ট মেনিফল্ড তো এইখিনি হৈ গ'ল টাৰ্বৰ কমপ্লিট এছেম্বলি যিখিনি এতিয়া আমি ৰিপ্লেচ কৰিব গৈ আছোঁ যিখিনি এতিয়া নতুনৰ সৈতে আমি ৰিপ্লেচ কৰিব গৈ আছোঁ যিটো নতুন আহিছে আৰু ইয়াতেতো দেখুৱাইছোৱে গোটেই কিটটো আহিছে এতিয়া কথা কৰিছিলোঁ আমি চাফা কৰি পেলাই ফিটিং কৰিছিলোঁ কিন্তু এইবিলাক অইল দেখিছেনে ভিতৰত এইবিলাক চব গোটেই অইল আৰু এতিয়া আৰু এবাৰ এগেইন চাফা কৰিব লাগিব ইয়াতে এটা চেঞ্চৰ দেখিছে চেঞ্চৰতো গোটেই এইবিলাক অইল লাগিছে পুৰণি গাস্কেট পেকিং এইখন চলো ইয়াতে এইখন নতুন পেকিং এটা লাগি গ'ল লিকেজৰ চান্স নাথাকিব যি গতিকে পেকিং নতুন আহি গ'ল টেইল কোম্পানী দেখিছে টেইল কোম্পানীৰ মাল আহে চলো এয়া লগাই দিলোঁ নিউ টাৰ্বো গ'ল আৰু ইয়াতে ৱাছাৰ গোটেইখিনি দি পেলাই কমপ্লিট ফিটিং ক্লিয়াৰ কৰিম আৰু ইফালে এইখিনি অলপ চাফা কৰিব আছে টিপিএফ চিষ্টেমৰ যিবিলাক লাইন আছে এইবিলাক ক্লিয়াৰ কৰিম যোৱাকালি ৰাতি আমি গোটেইখিনি ফিটিং কমপ্লিট কৰি থৈ পেলাই গুচি গৈছোঁ আৰু আজি ৰাতিপুৱা মানে ফাইনেল ফিটিং চেক কৰিলোঁ আৰু চেক কৰি এতিয়া মানে কি গাড়ীখন আমি ষ্টাৰ্ট কৰিম তো ইয়াতে ইঞ্জিন অইলৰ লেভেল মানে কি কম হৈছে অলপমান দেখিছে নহয় লেভেল ইয়াৰ পৰা ইয়ালৈকে থাকিব লাগে এইটো হৈ গ'ল মেক্সিমাম লেভেল এইটো হৈছে মিনিমাম লেভেল তো ইয়াতে দেখিছে অইল মেক্সিমামৰ ডাউনত আছে মানে কি অলপ অইল ওলাইছে ইঞ্জিন অইল টপ আপ কৰিব লাগিব তো ইয়াতে মেক্সিমামৰ ডাউনত গুচি গৈছে তো কুলেণ্ট ফিলিং কৰিব লাগিব অলপ টপ আপ কৰিব লাগিব মহিন্দ্ৰাৰ অৰিজিনেল ইঞ্জিন অইল আৰু এইফালে মহিন্দ্ৰাৰ অৰিজিনেল লং লাইফ কুলেণ্ট আৰু ইঞ্জিন অইল এইকাৰণে টপ আপ কৰিব লগা হ'ল যোৱাকালি আমি টাৰ্বৰ যেতিয়াকৈ লিকটো অলপ দেৰিকৈ গম পালোঁ তেতিয়ালৈকে মানে বহুতখিনি অইল ওলাই গৈছে মহিন্দ্ৰা অৰিজিনেল লং লাইফ কুলেণ্ট আৰু এয়া দেখিছে চিল আৰু বাকী ইঞ্জিন ষ্টাৰ্ট কৰাৰ পিছত মানে কি হ'ল যোৱাকালি আমি কুলেণ্ট ৰিজাৰ্ভাৰ টেংকৰ ভিতৰত ফিলিং নকৰিলোঁ সেয়েহে যিমানখিনি দৰকাৰ হয় এতিয়া টপ আপ কৰি আছোঁ আৰু ইয়াতে পানী দিয়া নাই অকল কুলেণ্ট দিছোঁ তো এতিয়া গৈছোঁ ফাইনেলি ষ্টাৰ্ট কৰিবৰ কাৰণে ইঞ্জিন টেম্পাৰেচাৰ দেখিছে একদম নৰ্মেল আছে ঠাণ্ডা অৱস্থাতে কি কৰিলোঁ ইঞ্জিন অইল কুলেণ্ট চব একদম টপ আপ কৰি লৈ ল'লোঁ বেটাৰিটো আৰু লুজ আছে চলো ষ্টাৰ্ট হৈ গৈছে কিন্তু চেক ইঞ্জিন লাইট আহিছে দেখা আগতে চেক ইঞ্জিন লাইট নাছিলে এয়া চাওক চেক ইঞ্জিন লাইট আহিছে তো এইটো এতিয়া ক্লিয়াৰ কৰিব লাগিব কি কাৰণত আহিছে চেক কৰিম ইঞ্জিনৰ চাউণ্ডৰ ক্ষেত্ৰত একদমেই স্মুথ মক্খান আৰু হয়তো অলপ সময় ষ্টাৰ্ট কৰি ৰাখিলে লাইনত আহি যাব কিন্তু এতিয়ালৈকে যিমানখিনি পাইছোঁ বহুত ভাল পাইছোঁ 15 মিনিট সময় ষ্টাৰ্ট কৰি ৰাখিলোঁ আৰু যিটো চেক ইঞ্জিন মাল ফাংচন লাইট ইনষ্ট্ৰুমেণ্ট ক্লাষ্টাৰ ভিতৰত শ্ব' হৈ আছে কিহৰ কাৰণে আহি আছে এইটো চেক কৰিবলৈ আগতেতো অহা নাছিলে কিন্তু এতিয়া বৰ্তমান আহি আছে তো কণ্টিনিউ আহি আছে এইটো যোৱা নাই এবাৰ চেক কৰি চাই লওঁ কাৰণ কাৰ স্কেনিং নকৰিলে এইটো গম নাপাম এই ইয়াতে দেখিছে চেক ইঞ্জিন লাইট এতিয়ালৈকে যোৱাই নাই বাকী এনে গাড়ীত কোনো কিন্তু অসুবিধা নাই এয়া ষ্টাৰ্ট বন্ধ কৰি দিলোঁ এগেইন আকৌ এবাৰ ষ্টাৰ্ট কৰিছোঁ ষ্টাৰ্টিঙতে কৈছোঁ না আৰু এতিয়া চাওক ষ্টাৰ্ট কৰাৰ লগে লগে গুচি গ'ল দেখিলে চেক ইঞ্জিন লাইটটো ইমান টাইমে জ্বলি থাকিলে কিন্তু এতিয়া গুচি গ'ল অকল জানিব লাগিব কি কাৰণত চেক ইঞ্জিন লাইট আহিছিলে যদি আকৌ ডেলিভাৰী হৈ যোৱাৰ পিছত যদি আকৌ ৰাস্তাত কাষ্টমাৰে চেক ইঞ্জিন লাইট আহে তেতিয়াহ'লেতো ভাই ইমান টকা খৰচ কৰি পেলাই কাম কৰিছে তো সেইটো হোৱাটো নিবিচাৰোঁ স্কেনিং কমপ্লিট হৈ গ'ল ইয়াতে দেখুৱাই আছোঁ ৰিড ফল্ট কোড তো ইয়াতে বহুতবিলাক কোড আহিছে হিষ্ট্ৰীত আহিছে P245A00 ইজিয়াৰ কণ্ট্ৰলাৰ বাইপাছ ভেকুম মডিউলেটাৰ অপেন লোড এৰৰ এইকাৰণে আহিছিলে আমাৰ যেতিয়া হেৰি কৰিছিলোঁ তেতিয়া মানে চেক কৰিছিলোঁ আৰু গাড়ীখনত তেতিয়া ইগনিশ্যন অন আছিলে যাৰ কাৰণে ইয়াতে দেখিছে এটা এৰৰ আহিছে আৰু হিল্ডত আহিছে এইটো কোনো পেণ্ডিং নহয় তো এইখিনি বস্তু আমি আমাৰ ফালৰ পৰা ক্লিয়াৰ হৈ গ'লোঁ গাড়ীখনত কোনো ধৰণৰ ফল্ট নাই তো হিল্ডত গুচি গ'ল আৰু ক্লিয়াৰ হৈ গ'ল যিমানখিনি কাম হ'ল কামখিনিত আমি কি পাৰ্ট চেঞ্জ কৰিলোঁ এইফালে যদি চাই দুডাল আমি বেল ৰিপ্লেচ কৰিছোঁ এই দুডাল হৈ গ'ল এচিৰ বেল আৰু ফেন বেল যি দুডাল কাষ্টমাৰে ৰিপ্লেচ কৰিব আমাক কৈছিলে তাৰ উপৰি এইফালে চাব থাৰ্মোষ্টেট এইটো হৈছে ভাল্ভ আৰু থাৰ্মোষ্টেট ভাল্ভৰ লগত কমপ্লিট ইয়াতে এছেম্বলি লাগি আহিছিলে যাৰ কাৰণে আমি থাৰ্মোষ্টেট ভাল্ভ ৰিপ্লেচ কৰিছোঁ লগতে এইফালে হৈ গ'ল হেড গাস্কেট কিট লোৱা নাই অকল গাস্কেট ৰিপ্লেচ কৰা হৈছে আৰু এইফালে হৈ গ'ল এইখিনি টাইমিঙৰ দুডাল গাইড আমি ৰিপ্লেচ কৰি দিছোঁ যি গতিকে নতুন টাইমিং লগোৱা হৈছে এইফালে যদি দেখুৱাওঁ এইখিনি হৈ গ'ল টাইমিং চেইন মহিন্দ্ৰা অৰিজিনেল লগাইছোঁ যিটো মই ভিডিঅ'ত দেখুৱাইছোঁ এইফালে হৈ গ'ল টাইমিং এডজাষ্টাৰ আৰু ইয়াতে এক্সজষ্ট লাইন আৰু ইনটেক লাইনৰ যিমানবিলাক ভাল্ভ আছে গোটেই ভাল্ভ এইবিলাক ৰিপ্লেচ হৈ গৈছে আৰু লগতে এইডাল হৈ গ'ল টেপিড কভাৰ গাস্কেট অলপ লিকেজ আছিলে টেপিড কভাৰ গাস্কেটৰ পৰা তো সেইকাৰণে কি কৰিছোঁ গাস্কেট ৰিপ্লেচ কৰিছোঁ যোৱাকালি ৰাতি আমি টাৰ্বো চেঞ্জ কৰিছিলোঁ নতুন টাৰ্বৰ লগত গাস্কেট লাগি আহিছিলে আৰু টাৰ্বৰ লগত এইখিনি গোটেই কিট আহিছিলে
বাকী ইফালে হৈ গ'ল এইটো টাৰ্বো ইনটেক মেনিফলৰ কণ্ডিশ্যন একেবাৰে বেয়া আছিলে যিটোৰ কাৰণে এইফালেদি কুলেন লাইন ব্লক হৈ গৈছিল যাৰ কাৰণে ইনটেক মেনিফল কমপ্লিট এছেম্বলি সৈতে ৰিপ্লেচ কৰিছোঁ চিলিণ্ডাৰ হেড আমি নতুন লগাইছোঁ কাষ্টমাৰক এইবিলাক বস্তু দেখুৱাও হ'ব কাৰণ তেখেতে জানিব লাগিব যে তেখেতৰ গাড়ীত যিমানখিনি কাম হৈছে অৰিজিনেল স্পেয়াৰ পাৰ্টছৰ সৈতে কাম হৈছে ইমানবিলাক কাম কৰাই দি পেলাই ৱাশ্বিং নকৰিলে জানো হ'ব সেয়েহে ফাৰ্ষ্ট ক্লাছ ৱাশ্বিং কৰে কাষ্টমাৰক দি আছোঁ কাৰ ৱাশ্বিং হৈ যোৱাৰ পিছত ইঞ্জিন বেৰ এৰিয়াত মই ৱাটাৰ স্প্ৰে কৰিছিলোঁ আৰু পিছত মোৰ অলপমান ডাউট হ'ল যে ফেনৰ স্পীডটো অলপ কম লিখীয়া লাগি আছিলে তো এতিয়া কি কৰিছোঁ ইঞ্জিন টেম্পাৰেচাৰটো মেইনটেইন কৰি পেলাই অট'মেটিকলি ফেনখন চলে নচলে তো সেইটো চেক কৰি আছোঁ 76 ডিগ্ৰী হৈ গৈছে আৰু 93 ডিগ্ৰী হোৱাৰ লগে লগে ফেনখন চলে নচলে এইটো গম পাম আৰু ইঞ্জিন টেম্পাৰেচাৰ ইফালে ইনষ্ট্ৰুমেণ্ট ক্লাষ্টাৰ মিটাৰত 5টা ডাণ্ডা দেখুৱাই আছে যিটো নৰ্মেলি দেখুৱাব লাগে কাম হৈ যোৱাৰ পিছত চেকিং বহুত ইম্পৰ্টেণ্ট হয় আৰু অভাৰ টেম্পাৰেচাৰত এয়া দেখিছে হিটাৰ চলাই পেলাই চাইছিলোঁ 43 ডিগ্ৰীলৈকে দেখুৱাই আছে টেম্পাৰেচাৰ যিটো বহুতে কাফি হয় চলো ফুল হিটাৰ অন কৰি পেলাই চেক কৰি দেখুৱালোঁ ঠিকে আছে প্ৰপাৰ কাম কৰি আছে আৰু কুলেনৰ এয়াৰ ব্লিডিং কৰা ভালকৈ হোৱা নাছিলে আৰু এতিয়াও এয়াৰ ওলাই আছে দেখিছে এইটো ফুল ব্লিডিং কৰিম চলো ৰেষ্ট ল' কৰি দি ফেন চলিছে হৈ যাব এয়াৰ ওলোৱা বন্ধ হৈ গ'ল আৰু এইটো যিটো নাট লুজ কৰিছিল এইটো ক্ল'জ কৰি দিলোঁ আৰু দেখিছে লগে লগে ফেন চলিছে ৰেডিয়েটৰ ফেন চলি গ'ল আৰু এবাৰ ইনষ্ট্ৰুমেণ্ট ক্লাষ্টাৰ মিটাৰত চাই লওঁ ভাই চাব প্ৰব্লেম চল্ভ 70-80 এনেকুৱাৰ ভিতৰত আমি গাড়ীখন ট্ৰায়েল কৰিলোঁ আৰু চলাই মেলি চাব দিলোঁ এইফালে লগত ময়ো আছোঁ আৰু ইফালে আছে গাড়ীৰ অনাৰ মানে দাদা কেনেকুৱা লাগে গাড়ীখন চলাই এতিয়া একদম নতুন নিচিনা লাগিছে গাড়ীখন নতুনৰ নিচিনা হৈ গৈছে না হয় হয় মানে আগতকৈ বহুত ভাল হৈছে আগতকৈ আৰামছে আপুনি গাড়ী চলাই মেলি চাই লওক বাকী পিক আপ চিকআপৰ ক্ষেত্ৰতো কিবা ডিফাৰেঞ্চ আহিছেনে নাই একদম ধুনীয়া বঢ়িয়া আৰু গাড়ীখন আমি মানে কি ৰোটেজ টাইপত পিছফালে আমি চাই আছোঁ এইফালে কিবা ব্লেক স্মোকৰ বা হোৱাইট স্মোকৰ কিবা এনেকুৱা কিবা সমস্যা আছে নেকি কাৰণ ইঞ্জিন খোলাৰ পিছত কিছুমান মানে ডাউট আহি যায় যে ধোঁৱা মাৰিব পাৰে কিবা যাৰ কাৰণে আমি টাৰ্বো অলৰেডি চেঞ্জ কৰি দিলোঁ আগতেও নাছিলে ব্লেক স্মোক বা হোৱাইট স্মোকৰ লগত ৰিলেটেড কোনো ধৰণৰ সমস্যা নাছিলে এইবিলাক মানে কি তথাপিও টাৰ্বোটোৰ যি গতিকে ফল্ট আছিলে টাৰ্বো চেঞ্জ কৰি দিলোঁ আৰু কোনো চান্স নাই মানে তেনেকুৱা ধৰণৰ ইছ্যু অহাৰ একো চান্স নাই শেষত আকৌ এবাৰ সুধিছোঁ আপুনি ছেটিছফাইড নে আহক হাৰুণৰ তাত আহক ভাল কাম কৰে আমাৰ হাৰুণে মোৰ গাড়ীখন বৰ্তমান বহুত ভাল হৈছে আগত কৰিও মানে ধুনীয়া হৈছে মানে চলাইও এনেকা ভাল লাগছে মানে নতুনৰ গাড়ী নিচিনা লাগছে তো ইমানখিনিলৈকে চোৱাৰ কাৰণে আপোনালোক সকলোকে বহুত বহুত ধন্যবাদ ভিডিঅ'টো চাই যদি আপোনালোকৰ অকণমান হ'লেও ভাল লাগিছে তেতিয়াহ'লে ভিডিঅ'টো এটা লাইক কৰি দিব আৰু আপোনাৰ ভাল লগা বন্ধু এজনৰ সৈতে পাৰিলে এই ভিডিঅ'টো শ্বেয়াৰ কৰিব আৰু নতুনকৈ ভিডিঅ' চাই থাকিবৰ কাৰণে দা কাৰ কেয়াৰ চেনেলটো ছাবস্ক্ৰাইব কৰি নটিফিকেশ্যন অল কৰি ৰাখিব আৰু নতুন এটা ভিডিঅ'ৰ সৈতে পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিৰ কাৰণে মই হাৰুণে বিদায় লৈছোঁ